Okay, good morning friends and good morning from ঘৰৰ পৰা গুৱাহাটীৰ পৰা আৰু বাইক ষ্টাৰ্ট দি দিছোঁ অলপ ৱাৰ্ম আপ কৰিছোঁ এণ্ড মৰ্ণিং বৰ্তমান টাইম হৈ আছে 6 AM 6টা বাজিছে ৰাতিপুৱা বাইকখন অলপ লেতেৰা হৈ আছে দেখাত কিন্তু এই নাকাল গাৰ্ছত খুলি দিলোঁ চেঞ্জৰ অলপমান ক্লিন কৰালে দাদাই আৰু নাকাল গাৰ্ড খুলি দিলে আৰু অলপমান ছাৰ্ভিচিং কৰি দিলে মানে যোৱাৰ আগতে আমি এতিয়া যাবলৈ ৰেডি ক'ত যাই আছোঁ বলক ৰাস্তাত লগ পাই আছোঁ এণ্ড সকলো কথা জনাই আছোঁ গ্লাভজোৰ পিন্ধো বাইকখন লওঁ এণ্ড ওলাই যাওঁ অ'কে লেটছ গো অ'কে তো আহি পালোঁ গণেশগুৰি এণ্ড এতিয়া গৈ আছোঁ বিকাশদাৰ ঘৰলৈকে বিকাশদাৰ লগত একেলগে ওলাই যাম আমাৰ আজিৰ ৰাইডৰ ডেষ্টিনেশ্যন হ'ব ৰ'বক ডেষ্টিনেশ্যন কোৱাৰ আগতে তেলটো ভৰাই লওঁ বাৰু কাৰণ তেল একেবাৰে নাই বাইকত অলপমান তেলটো ভৰাই ইমান ধুনীয়া ধুনীয়া ফুল ৰাতিপুৱা এনেকুৱা ধুনীয়া ফুল দেখা পালে মনটো ভাল লাগি যায় মানে আৰু তেলটো ধুনীয়াকৈ ভৰাই লওঁ ভৰাই কিনে যাব লাগে চিধা বিকাশদাৰ ঘৰলৈকে ভাগা ঘৰলৈকে যাওঁ আৰু বিকাশদাক লগ কৰোঁ লগ কৰি উঠি কিনে ওলাব লাগে ৰাইডত মানে মজা লাগি আছে আজি বহুত দিন মোৰ ৰাইডত ওলাই আহিছোঁ এনেকৈ বাইক লৈ কিনে আৰু অলপমান দূৰলৈকে যাম বুলি ভাবিছোঁ বেছি দূৰ নহয় ৰাইডটো বেছি কিলোমিটাৰ ৰাইড নহয় কিন্তু মনটো ভাল লাগি আছে যে ক'ৰবাতটো গৈ আছোঁ অ'কে তো আহি পালোঁ বিকাশদাৰ ঘৰত আৰু টেং বেগটো বান্ধি আছে বিকাশদাই যাব ৰেডি ন বঢ়িয়া তো ওলাই আহিলোঁ বিকাশদাৰ ঘৰৰ পৰা এণ্ড বিকাশদা অলপমান আগত গৈ আছে এণ্ড মই অলপমান পিছত কিন্তু আমাৰ ফোন কানেক্টেড কৰি লৈছোঁ ধুনীয়াকৈ হেলমেট কানেক্টেড হৈ আছে আমাৰ আৰু ৰাইড ষ্টাৰ্ট আমাৰ এতিয়া আৰু ক'ত যাম বোলক দেখাই আছোঁ কৈ আছোঁ সকলো কৰি আছোঁ অ'কে তো আহি পালোঁ আদাবাৰী এণ্ড মৰ্ণিং বৰ্তমান টাইম হৈ আছে 7:30 আৰু ৰ'দটো পূৰা ওলাইছে আৰু গাত লাগি আছে তো অলপমান টোপনি ভাৱ অহা যেন লাগি আছে কাৰণ ৰাতিপুৱা উঠি কিনে আহি গৈছোঁ কিন্তু একো নাই আগত ক'ৰবাত ৰখিম ধুনীয়াকৈ মজাকৈ চাহ খাম আৰু ফ্ৰেছ হৈ কিনে যাত্ৰা আৰম্ভ কৰিম তো জালুকবাৰী পালোঁ আৰু আহি কিনে আগতে বাৰু জেগাবোৰ এনেকুৱা নাছিল আজিকালি বহুত বেছি উন্নতি হৈ গ'ল আমাৰ গুৱাহাটীখন পুৰণা গুৱাহাটী হৈ থকা নাই আৰু এতিয়া এয়া হ'ল আমাৰ আধুনিক গুৱাহাটী নতুন প্ৰজন্মৰ গুৱাহাটী য়েছ আশা কৰোঁ আহিব লগা দিনবিলাকত আৰু উন্নতি হওক আৰু আমি নিজৰ জেগাত নিজে চিন্তা কৰিম চাগে কেতিয়াবা পিছত যদিহে গুৱাহাটীত নাথাকোঁ মানে আহি পালোঁ চাংচাৰী আৰু এয়া সন্মুখৰ চাংচাৰী টোল গেট हम किधर से जाएगा रे बाबा अच्छा বহুত দিনৰ পৰা আহি নাপাওঁ লাগি থকা জেগাখিনি বৰ্তমান আহি পাম আৰু পোৱা নাই এতিয়াও পোৱা নাই বাৰু আৰু এয়া সন্মুখৰ বাইহাটা চাৰিআলি মানে পালোঁহি আৰু বুলি ক'ব পাৰি আৰু আমি গৈ আছোঁ বাইহাটা চাৰিআলিৰ পৰা ৰাইট মানে তেজপুৰ চাইডে অ'কে তো যাওঁ আমি ক্ৰছ কৰিছোঁ চিপাঝাৰ আৰু চিপাঝাৰ পাৰ হৈ কিনে পাম মংগলদৈ পাৰ হৈ পাই কিনে পাম তেজপুৰ আৰু আজি আমাৰ ডেষ্টিনেশ্যন হ'ল তেজপুৰ বিশ্বনাথ চাৰিআলি তো তেজপুৰৰ বিশ্বনাথ চাৰিআলিলৈকে গৈ আছোঁ আজি বিকাশদা আৰু মই বিকাশদা সন্মুখত যাই আছে 390 এডভেঞ্চাৰত আৰু মই আছোঁ নিজৰ ডিচাৰৰ লগত য়েছ ডিউক 250 ডিচাৰৰ লগত যাই আছোঁ আৰু বৰ্তমান টাইম হৈ আছে 8:22 মানে 8:30 বাজিবৰ হৈছে তো কিবা এটা খাওঁ লাগিছে আৰু ৰাতিপুৱা উঠি আহিছোঁ ন আগত ধুনীয়া চাহ ৰখিম আৰু খাম তো বোলক আগত লগ পাই আছোঁগৈ অ'কে তো মংগলদৈ পাম আৰু 2-3 কিলোমিটাৰমান আছে বাকী আৰু ইফালে চাওক কি ধুনীয়া চাহ বাগিচা ৱাও This is nature. This is our Assam. Okay, ইফালে হ'ল মংগলদৈ বাছ ষ্টপেজ আৰু ঘড়ীত বৰ্তমান টাইম দেখাই আছে 8:32 মানে 8:30 বাজি গৈছে জাষ্ট আৰু মংগলদৈ আহি পাই গ'লোঁ আমি অ'কে তো বৰ্তমান আহি পাইছোঁ খাৰুপেটীয়া আৰু আমাৰ বিখ্যাত খাৰুপেটীয়া বজাৰ এইফালে এইখনে মনে মনতে শুভ খুঁজে মৰমৰে খাজুং
বাপৰে হেভি বজাৰ পুৰা হেভি বজাৰ আহি পালোঁ ওৰাং আৰু ইফালে আমাৰ বাইকবোৰ ৰাখি দিছোঁ ইফালে জিকা ইফালে থ্ৰী এডভেঞ্চাৰ আছে ইফালে ওৰাঙৰ ফেমাছ ৰসগোল্লা আৰু কিবা এটা খাবলৈ বুলি ভাবিলোঁ তো ইয়াতে হোটেলত ৰখিছোঁ আৰু হোটেলখনত মানে মজা মজা গোল্লা আছে আৰু ইফালে পৰঠা আহিছে নেকি পৰঠা মজাকৈ পৰঠাটো খাই দিওঁ আৰু লাহেকৈ গৈ থাকিব পৰা তো পৰঠা চাহ খাই কিনে আমি বাইক চলাই কিনে গৈ আছোঁ ইমান ধুনীয়া চিনাৰীৰ মাজে মাজে পৰখে পুৱালানি পলে প্ৰতিবালি দেহা ওলাহে আৱৰি জিন্দ মাহি জেৰুছে তে জান নিকল দি হে কিউ তেৰে ਵਰਗੀ ਨਾ ਹੋਣੀ ਤੈਨੂੰ ਹੋਰ কি মে দসা যে তোৰেৰে আৰু এয়া চাগে আমি আহি পাইছোঁ ঢেকীয়াজুলি আৰু সন্মুখত লিখা আছে ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ পণ সুৰক্ষিত বিকশিত অসম ৰাস্তাবোৰ বহুত ধুনীয়া লাগে সৰু হ'ব ৰাস্তাবোৰ ইমান ডাঙৰ ৰাস্তা নহয় ফ'ৰ-লেন হাইৱে নহয় কিন্তু বাইক চলাই কেনে ভাল লাগে পূৰা ক্লিন মানে চাফা ৰাস্তাবোৰ আৰু ৰাস্তাৰ কাষৰ যিবিলাক ভিউ দেখা পাই কিনে আহি আছোঁ ন মন চন ভাল লাগি যায় মাজে মাজে ইমান ধুনীয়া ধুনীয়া ভিউ তেৰে উভতি কথাবোৰৰে আমনি জুমি চালেহি কতে তোমাৰে ঠিকনা জনা জানা ধুমুহা পথে বিচাৰে জানোচা ৰৈছো আনা ওকে তো আহি পাই গ'লোঁ তেজপুৰ মিছন চাৰিআলি আৰু বৰ্তমান টাইম হৈ আছে 11:18 তো অমৃতাক লগ কৰোঁ এবাৰ মাত দি কিনে চিধা ওলাই যামগৈ ওকে তো আহি পালোঁ লাহিৰ নাম কি অমৃতা গৰৈমাৰী না ঘোঁৰামাৰী তেজপুৰৰ ঘোঁৰামাৰী আহি পাইছোঁ অমৃতা ৰখি আছে তো অমৃতা লগ পালোঁ ইয়াতে বাইকখন থৈ দিছোঁ আৰু জেকেটটো খুলি কিনে থৈ দিছোঁ কাৰণ গৰম বহুত কিন্তু গৰম থাকিলেও হাতত আছে গৰম চাহ আৰু চাহটো মেইন বাইক চলাই থাকিলে চাহ একাপ একাপ খাই থাকিলে অলপ ফ্ৰেছনেছটো আহি থাকে তো ৰখি দিলোঁ অলপমান চাহ খাওঁ অমৃতাৰ লগত একেলগে বহি কিনে আৰু এইফালে বিকাশ দাও বহি আমি গোটেইবিলাকে একেলগে খাই আছোঁ মজাকৈ তো চাহকাপ খাই কিনে লাহেকৈ এতিয়া ওলাই যাব লাগিব দিয়ক অমৃতা আহোঁ বাই লগ পাম দাদা লগ পাই ভাল লাগিল বোলা এতিয়া ধুনীয়াকৈ এটা চাহ পানী খাই দিলোঁ আৰু এতিয়া যাব লাগে বিকাশ দে তলত ফাল্টু কৰি আছে সৰি দে ভণ্টি অলপ ধেমালি কৰি আছিলোঁ সৰি বেয়া হবা ধেমালি কৰি আছিলোঁ অলপ দেই দিয়া বাই বিকাশ অলপমান ধেমালি কৰি দিলে পাকিস্তান যোৱা ৰাস্তা উৰি দিছে সিহঁতে পুৰা চিৰিয়াছ হৈছে পুৰা চিৰিয়াছ আৰু বিকাশ এনেকুৱা চিৰিয়াছ সুধিছে ন বাপৰে বাপ হাঁহি ফূৰ্তিৰ মাজতে জীৱন আৰু এনেকৈ হাঁহি ফূৰ্তি কৰি আমি ৰাইডত এনজয়মেণ্ট কৰি আছোঁ অলপ টাইম ৰখি দিওঁ আৰু ৰখা কাৰণটো নহ'লে চাওক তৰমুজ আৰু ডাব আমাৰ আহি পাইছোঁ ভাই জাগাটোৰ নাম কি আছিল সোণামুখ সোণা ক'ত আছে অ'কে বৰ্তমান আহি পাইছোঁ সোণা নোহোৱা সোণামুখত
আৰু ইয়াতে ৰখিছোঁ তৰমুজ আৰু ডাব খাবলৈ। তো গৰম বেছিকৈ পৰিছে ন, তো অলপ ঠাণ্ডা বস্তু খাই দিওঁ, অলপমান বডিটো ঠাণ্ডা কৰি ৰাখোঁ। বঢ়িয়া খাই লৈ কিনে এতিয়া চিধা গৈ আছোঁ। চকুজুৰি কাজলি পৰশে পুৱালানি আহি ৰখি দিলোঁ আৰু ৰখা কাৰণটো ইফালে চাওক, সকলোৱে ৰখি আছে। কি খবৰ? ভালে বঢ়িয়া। তোমালোকৰ ভাল? ভাল কেনেকৈ গম পালা আহি থাকা বুলি? চৰি দিছা? থেংক ইউ। আজি উভতিম। দিয়া আহিছোঁ, বাই বাই। प्रतिबाली देहाउलाहे आवरी जिंद माही जेरुसे ते जान निकल दी है क्यों तेरे वर्गी। তো আমি এতিয়া ধুনীয়াকৈ ভাত পানী খাওঁ ইয়াতে। ৰাতিপুৱাৰ পৰা খোৱা নাছিলোঁ, বাইক চলাই চলাই আহি আছোঁ। মাজত পৰঠা খাব ৰখিছিলোঁ খালি। তো দুপৰীয়া টাইম অলপ ভাত পানী ধুনীয়াকৈ খাই লওঁ, খাই লৈ কিনে আমি ধুনীয়াকৈ ফুৰিম এতিয়া, ফুৰিব যাম। বঢ়িয়া। আৰু যিটো কামৰ কাৰণে আহিছিলোঁ কামটো হৈ গ'ল। বিশ্বনাথ চাৰিআলিত, তো বিশ্বনাথ চাৰিআলিত বিকাশ দাৰ অকণমান কাম আছিল, তো কামটো হৈ গ'ল। যিটো ইম্পৰ্টেণ্ট কামৰ কাৰণে আহিছিলোঁ আমি, এতিয়া অলপমান ঘূৰি আৰু আপোনালোকক দেখাই যাম। ভেজ থালি অৰ্ডাৰ কৰিছোঁ, ইয়াৰে স্পেচিয়েল মহাৰাজা থালি অৰ্ডাৰ কৰিছোঁ। নামটো শুনি কিনে ভয়ানক ভোজন লাগিছে, নাজানো কেনেকুৱা আহে, আহিলে দেখাই আছোঁ বাৰু। আৰু প্ৰাইচটো প্ৰায় 200 হয়। তো ভেজ থালি 200, কেনেকুৱা হয় নাজানো আৰু, আহিলে দেখাই আছোঁ। অ'কে, তো আমাৰ মহাৰাজা থালি আহি গৈছে। আৰু হাত ধুইছিলে বাৰু, বাট অলপ পানীত ধুলিলোঁ আৰু থালিখন দেখাই আছোঁ। কি ভয়ানক থালি আহিছে। এইফালে চাওক, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18 19টা বস্তু, 19টা বস্তু। আৰু এইফালে পানীটো ধৰিলে 20টা। এইটো বাৰু এক্সট্ৰাকৈ কিনিব লগা হৈছে। 19টা আইটেমত 200 টকা। বাপৰে বাপ, ইমান বস্তু আছে। পনীৰ চনীৰ চব আছে। টেষ্টটো ভাল হয়, মুখত দিয়াৰ লগে লগে মানে ভাল ধুনীয়া টেষ্ট এটা আহিছে মুখত, মজা লাগিছে। খাই লৈ ধুনীয়াকৈ খাই উঠি কিনে লগ পাই আছোঁ আৰু। অ'কে, তো আমি ভাত পানী খাই কিনে ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ চাহ বাগান চাবৰ কাৰণে। একচুৱেলি এইখন নৰ্মেল চাহ বাগান নহয়, মনোবাৰী চাহ বাগান, এছিয়াছ বিগেষ্ট টি গাৰ্ডেন। আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে, এইখনেই হয় এইখন। আৰু বৰ্তমান এই চাহ বাগানৰ মাজৰ ৰাস্তাবোৰ, চাহ বাগানবোৰ বহুত বেছি উন্নত হৈছে আগতকৈ। আপোনালোকক অলপ আগত লগ কৰাই দিছিলোঁ মনজিত ভাই, আমাৰ ইয়াৰে লোকেল হয়, ইয়াৰে কাষতে ঘৰ হয়। তো সিয়ে ক'লে আমাক যে আগৰ নিচিনা নাই আৰু ৰাস্তা ঘাটবোৰ চাহ বাগানৰ মাজৰ, আৰু এই চাহ বাগানৰ সৌন্দৰ্যতা আগতকৈ বেছি উজ্বলি আছে। মানে মোৰ যেনেকৈ ওচৰৰ পৰা চাই কিনে ভাল লাগি আছে, আশা কৰোঁ আপোনালোকৰো ভাৰ্চুৱেলি চাই কিনে ভাল লাগি আছে। আৰু যদি আপোনালোকে এই চাহ বাগানৰ ফিল ল'ব খোজে, তো আহিব পাৰে আৰু চাই যাব পাৰে কিমান ধুনীয়া আমাৰ অসমৰ সৌন্দৰ্যতা আৰু কিমান ধুনীয়া আমাৰ অসমৰ চাহ বাগানবোৰ। সেইকাৰণে এই চাহ বাগান হৈ পৰিছে পৃথিৱী বিখ্যাত। ৱাও। তো আজি বাইক চলাই চলাই আহি আছিলোঁ তেজপুৰৰ ফালে, আহি পালোঁ বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি অলপমান কাম আছিল, কামখিনি হৈ গ'ল। আৰু ৰাস্তাত দেখিছে আপোনালোকে ইমান ধুনীয়া ধুনীয়া চিনাৰী দেখা পাই আহি আছিলোঁ আৰু চাহ বাগানবোৰ দেখা পাই আহি আছিলোঁ। তো বিশ্বনাথ চাৰিআলিত অকণমান আগতে আহি কিনে পাব এখন ধুনীয়া চাহ বাগিচা, মোনাবাৰী চাহ বাগিচা, যিখন এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ চাহ বাগিচা হয়। যিখন চাহ বাগিচা এছিয়া মহাদেশৰ ভিতৰত ভাৰতৰ নাম, আমাৰ অসমৰ নাম জিলিকাই ৰাখিছে, মোনাবাৰী চাহ বাগিচা। ইমান ধুনীয়া ধুনীয়া চাহ বাগিচা আজি ৰাস্তা ৰাস্তা দেখা পাই আহি আছোঁ। তো ভাবিলোঁ চাহ বাগানৰ লগতে এটা ভিডিঅ' বনাই দিওঁ আৰু চাহ বাগানখন আপোনালোকৰ একেবাৰে কাষৰ পৰা দেখাওঁ আৰু চাহ বাগানৰ কিছু কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। তো এইবিলাক দেখিছে কিমান দূৰ দূৰলৈকে কুঁহিয়াৰৰ গছ আছে, কিন্তু এইবিলাক কুঁহিয়াৰৰ গছ নহয়। ফাৰ্ষ্ট টাইম যেতিয়া দেখিছিলোঁ মই ভাবিছিলোঁ এইবিলাক কুঁহিয়াৰৰ গছ বুলি, কুঁহিয়াৰৰ খেতি কৰা বুলি ভাবিছিলোঁ, কিন্তু নহয়। এইবোৰ খেতি কৰা হৈছে মাটিখিনি পলসুৱা কৰিবৰ কাৰণে, কাৰণ মাটিত সাৰ দিবৰ কাৰণে, মাটিখিনিত পলসুৱা কৰিবৰ কাৰণে এইবিলাক খেতি কৰা হয়। আৰু এই খেতিখিনি কৰাৰ পিছত 3-4 বছৰ কৰাৰ পিছত এইবিলাক কাটি কিনে ৰাখি দিয়ে তাতে, আৰু অট'মেটিক ই পচি কিনে আপোনাৰ সাৰৰ কাম কৰে। আৰু এই গছবিলাকৰ নাম হৈছে আপোনাৰ গুৱাহাটীয়া মালা বুলি কোৱা হয় এই গছবোৰৰ নামবোৰ। আৰু ই জৈৱিক সাৰৰ কাম কৰে চাহ বাগানত। তো এইবিলাক গোটেই কাটি কিনে পেলাই দিয়া হ'ব, অট'মেটিক ই প্ৰকৃতিৰ লগত মিলনি হ'ব, ধুনীয়াকৈ গেলি পচি ধুনীয়াকৈ মাটিৰ লগত মিলি যাব আৰু ধুনীয়া জৈৱিক সাৰৰ কাম কৰিব। তাৰপিছত ইয়াৰ ওপৰত চাহপাত ৰোৱা হ'ব আৰু চাহপাতবোৰ ধুনীয়াকৈ গ্ৰ' কৰিব ইয়াৰ ওপৰত ৰুলে। তো সেইকাৰণে এই খেতিখিনি কৰা হয়। আৰু চাহপাতৰ কোৱালিটিবোৰ বেলেগ বেলেগ কিয় হয়, ভাল বেয়া, গ্ৰীণ টি, মানে বিভিন্ন প্ৰকাৰৰ চাহপাত কেনেকৈ তৈয়াৰ হয় দেখাই আছোঁ চাহ বাগানৰ ভিতৰত গৈ কিনে।
আৰু ভিতৰত যোৱাৰ আগতে চাহ গছৰ কাষত চাওক ধুনীয়াকৈ এইবিলাক গছ ৰোৱা আছে আৰু এই গছবোৰ ৰোৱা হৈছে মানে কি বাউণ্ডাৰীৰ কাৰণে বুলি ক'ব পাৰি যেনেকৈ আমাৰ জেউৰা লগোৱা হয় গেট লগোৱা হয় বেৰা দিয়া হয় ঘৰৰ সীমাৰ কাষত তেনেকৈ আপোনাৰ চাহ বাগানৰ কাষত সীমা কাম কৰি আছে এই গছবোৰে আৰু এটা ধুনীয়া লুক আনি আছে চাহ গছবোৰ ৱাও যেতিয়া ইয়াৰ ভিতৰত সোমাই আহিছোঁ ন নিজৰ মনটো ভাল লাগি গৈছে কাৰণ সকলো ফালে গ্ৰীণ 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 হৈ আছে পূৰা সেউজীয়া হৈ আছে তো প্ৰতি কেজি চাহপাতৰ দাম 10,000 20,000 50,000লৈকে যায় আৰু ইমান দামী দামী চাহপাতবোৰনো কেনেকৈ বনে কোনবিলাক গছত এইবিলাক চাহপাত উৎপন্ন হয় আৰু আপুনি মই খোৱা ঘৰত ব্যৱহাৰ কৰা 300-400 টকীয়া চাহপাতবোৰনো ক'ত উৎপন্ন হয় জানি লওঁ বাৰু আৰু আপোনালোকক দেখাই দিওঁ বাৰু তো আপোনালোকে দেখিছে এইবোৰে হ'ল চাহপাত চাহ গছ আৰু ইয়াৰে যিটো একেবাৰে কোমলীয়া পাত থাকে সেই কোমলীয়া পাতটোৰ পৰা তৈয়াৰ হয় চাহপাত যিটো আমি খাবলৈ ব্যৱহাৰ কৰোঁ চাহপাত আৰু ইয়াৰে বিভিন্ন ভাগ থাকে আপোনালোকে যিবোৰ দামী চাহপাত দেখা পায় কম দামী চাহপাত দেখা পায় বিভিন্ন প্ৰকাৰৰ চাহপাত দেখা পায় সেই চাহপাতবোৰ কোনো বেলেগ বেলেগ গছৰ পৰা তৈয়াৰ নহয় চাহ গছ এজোপাই থাকে তাৰ পৰা বিভিন্ন প্ৰকাৰৰ চাহপাত তৈয়াৰ হয় দামী কম দামী মানে ভাগ কৰা হয় তেনেকৈ ভাল চাহপাতটো বেছি দামী হয় কম আপোনালোকে একেবাৰে কোমলীয়া পাত দেখা পাইছে আগৰ কোমলীয়া পাত দেখা পাইছে সেই কোমলীয়া পাতটোৰ পৰা অলপমান ভাল কোৱালিটিৰ চাহপাত ৰেডি হয় আৰু যিটো একেবাৰে কৰি দেখা পাইছে মানে এইটো দেখিছে আপোনালোকে দুটা কোমলীয়া পাতৰ মাজত এটা কৰি টাইপৰ আছে একেবাৰে বেছি কোমলীয়া মানে এইটো জাষ্ট মেলে খোৱা নাই পাতটো ৰেডি হৈছে মাত্ৰ ওলাই আহিছে মেল খাবলৈ বাকী আছে মেল নোখোৱা পাতটোৰ পৰা বনোৱা হয় গ্ৰীণ টি যিটো চাহপাত বহুত দামী চাহপাত বুলি কোৱা হয় গ্ৰীণ টি সেই কোমলীয়া একেবাৰে আগৰ পাতটোৰ পৰা বনোৱা হয় আৰু দামী হোৱা কাৰণো আছে বাৰু কাৰণ সেই পাতটো এটা এটা আগৰ পৰা এটা এটা পাত পোৱা যায় মাত্ৰ আৰু যিমান আগ থাকে একেবাৰে কৰিটো ল'ব লাগে তাৰ কাৰণে বহুত বেছি জাগাৰ পৰা বহুত কম গ্ৰীণ টি তৈয়াৰ হয় তাৰ কাৰণে গ্ৰীণ টি বহুত দামী বুলি কোৱা হয় বা দামী হয় মাৰ্কেটত আপোনালোকে গমে পায় কিনি খালে তেনেকৈ চাহপাতৰ কোৱালিটি চাই কিনে ভাগ বিভাজন কৰা হয় আৰু যিমানে চাহপাতৰ আপোনাৰ একেবাৰে কোমলীয়া পাত হ'ব সিমানে চাহপাতৰ কোৱালিটিটো একেবাৰে বেটাৰ হ'ব বেটাৰ কোৱালিটিৰ চাহপাত আপোনালোকে পাব আৰু যদি চাহপাতটো চিঙতে মানে চাহৰ আগটো চিঙতে ঠানি চানিবোৰ বেছিকৈ থাকে তেনেহ'লে চাহপাতৰ কোৱালিটি একদম নিম্নমানৰ হৈ যায় তাৰ ফলত চাহপাতৰ দামটো কমি যায় আমাৰ হ'ল চাহ বাগিচা যিখন চাহ বাগিচা পৃথিৱী বিখ্যাত বুলি ক'ব পাৰি এছিয়া মহাদেশৰ সকলোতকৈ ডাঙৰ চাহ বাগিচা কিছু কথা আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিছোঁ আৰু চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰতি আগতে চৰকাৰৰ মানে বহুত অৱহেলা কৰা দেখা গৈছিল বুলি কৈছে লোকসকলে বৰ্তমান সিহঁতৰ প্ৰতি চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি বৰ্তমান নিযুত কৰিছে চৰকাৰেও আগবঢ়াইছে সিহঁতৰ চাহ জনগোষ্ঠীয় লোকৰ বাবে যেনেকৈ আপোনাৰ আত্মসহায়ক গোটৰ নিৰ্মাণৰ কাৰণে সাহায্য প্ৰদান কৰা দেখা গৈছে চাহ জনগোষ্ঠীয় লোকসকলৰ ল'ৰা ছোৱালীবোৰৰ শিক্ষিতকৰণৰ কাৰণে স্কুল কলেজৰ ব্যৱস্থা কৰিছে আৰু খেল ধেমালিৰ ক্ষেত্ৰতো বহুতখিনি চৰকাৰে সহায় সহযোগিতা আগবঢ়াই আহিছে এনেকুৱা পদক্ষেপে আমাৰ চাহ বাগানবোৰৰ সবলীকৰণত বহুত বেছি সহায় কৰিব আপোনালোকে দেখাই পাইছে কিমান ধুনীয়াকৈ আগতকৈ বহুত বেছি ধুনীয়াকৈ চাহ বাগানবোৰ ৰখা হৈছে চাহ বাগানৰ উন্নতি হৈছে চাহ বাগানবোৰৰ আপোনাৰ বাহিৰত চাহিদা বাঢ়িছে তো এইবোৰ হৈছে আমাৰ অসমৰ গৌৰৱ অসমৰ চাহ বুলি ক'লে পৃথিৱী বিখ্যাত সকলো দেশতে সকলো জাগাতে অসমৰ চাহৰ চাহিদা আছে ইয়াতে আহি ইয়াতে কাম কৰা যিবিলাক মানুহ সেই মানুহবোৰৰ লগত কথা পাতি কিনে মনটো ভাল লাগিছে কাৰণ সিহঁতে বহুত বেছি সুখী আগতকৈ ইয়াতে বহুত বেছি সুবিধা পাইছে সিহঁতে চৰকাৰৰ ফালৰ পৰা আৰু এনেদৰে সুবিধা পাই থকাৰ কাৰণে আজি আমাৰ অসমৰ চাহ বাগিচা ইমান ধুনীয়াকৈ সযতনে ৰখা গৈছে যিকোনো ক্ষেত্ৰত যেতিয়া মানুহে আপোনাৰ কামৰ শলাগ লয় আপোনাৰ প্ৰয়োজনবোৰ অভাৱবোৰ দূৰ হয় তেতিয়া আপোনালোকে সকলো লাইনতে কাম কৰি কিনে ভাল পায় আৰু তাৰে ফলস্বৰূপে আমাৰ চাহ বাগিচা আজি ইমান ধুনীয়া কণ্ডিশ্যনত আছে ইমান ধুনীয়া ৰূপত আছে চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে চৰকাৰে যিখিনি আঁচনি গ্ৰহণ কৰিছে সেইবিলাক সঁচাকৈ শলাগিবলগীয়া আৰু এনেকৈ যাতে আমাৰ অসমখনৰ উন্নতি সদায় হৈ যায় অসমৰ যাতে প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠান উন্নত মানৰ হয় শলাগিব লগা হয় সেয়ে কামনা কৰিছোঁ কাৰণ আমি অসমবাসী আমি অসমলৈকে গৌৰৱ কৰোঁ আৰু জয় আই অসম ইয়াৰ পৰা যাবলৈ ওলালোঁ আৰু ইয়াৰ পৰা এতিয়া বেলেগ এটা জেগাত যাম য'ৰ পৰা ড্ৰোন শ্বট লোৱা হ'ব বিকাশ যায় ড্ৰোন ওলাব চাহ বাগানৰ সৌন্দৰ্যতা ওপৰৰ পৰা ফিল কৰিম ওপৰৰ পৰা তো চাহ বাগিচাৰ একেবাৰে ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু এয়া হ'ল চাহ বাগিচাৰ বাহিৰ অংশ আৰু এয়া হ'ল আপোনাৰ চাহ বাগিচাৰ কাম কৰা লোকসকলৰ বাবে কোৱাৰ্টাৰ আৰু সেইসকলৰ বাবে ৰাস্তা চাওক কিমান ধুনীয়া ৰাস্তা বনাই দিছে
যিবিলাক আপোনাৰ ব্লক থাকে যে ইটা থাকে ৰাস্তা বনোৱা ইটা ব্লক বুলি কোৱা হয় সেই ব্লকৰ ৰাস্তা ইয়াতে কাম কৰা মানুহৰ মুখৰ পৰা শুনা মতে এনেকুৱা ৰাস্তা চবফালে বনাই দিছে মানে কেঁচা ৰাস্তা দেখিবলৈ টান হৈ গৈছে চাহ বাগানৰ ভিতৰত আৰু ফেচিলিটি ধুনীয়া ফেচিলিটি দিছে আৰু সেইকাৰণেতো মানুহবিলাকে কাম কৰিছে আৰু চাহ বাগানবোৰ ইমান ধুনীয়া কৰি ৰাখিছে দেখি কিনে ভাল লাগি গৈছে মানে এখন চাহ বাগিচাবোৰ অলপমান কাষত আহিলেও মানে চেম চাহ বাগিচাই হয় বহুত ডাঙৰ হয় তাৰ কাৰণে বাইক লৈ অহা যোৱা কৰিব লাগে আৰু ইফালে চাওক কিমান ধুনীয়া ৱাও গ্ৰীনাৰী আৰু ইফালে বিকাশ দা কি কৰিছে বিকাশ দা কি কৰি আছা শুই আছো পুৰা মজা লাগি আছে একদম চাহ বাগিচাৰ মাজত একদম বঢ়িয়া ফিল্ডটো মজা সমীৰণ অলপ শুইয়ে লওঁ নেকি মই বাইকখনত যাব লাগিব ন বহুত তো আৰু ইমান দূৰ যাব আছে বাইক চলাই কিনে অলপ টাইম ৰেষ্ট লওঁ এতিয়া ড্ৰোন শ্বট লোৱা হ'ব মোবাইল চাৰ্জত লাগি আছে চাৰ্জ শেষ হৈ গৈছে ড্ৰোন ৰেডি হৈ আছে তো নেক্সট শ্বটটো আপোনালোকে চিধা ড্ৰোন শ্বট চাই ল'ব ড্ৰোন শ্বট জাগি উঠা অনুভূতি মোৰে বুকুতে আছলো ইয়াতে ধুনীয়াকৈ অলপ টাইম থাকিলোঁ আৰু ইফালে আছে আমাৰ মনজিৎ ভাই মনজিৎ ভাই আমাৰ চাহ বাগানতখন ধুনীয়াকৈ ঘূৰালে ধুনীয়া ধুনীয়া জেগা দেখালে আৰু কিছুমান নজনা কথা ক'লেও যিমানখিনিলৈকে পাৰিছোঁ আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিছোঁ কেনেকুৱা পালে ভিডিঅ'টো চাই কিনে জনাব যদি ভাল পালে লাইক কৰিবলৈ পাহৰি নাযাব যদি আজি মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাই আছে আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে যাই কিনে ছাবস্ক্ৰাইব কৰক কাৰণ ধামাকা ব্লগ আহি আছে নতুন নতুন ৰাইড প্লেনিং চলি আছে আজি জাষ্ট এটা ৱাৰ্ম আপ ৰাইড আছিল অলপমান কাম আছিল বিকাশৰ কাৰণে ওলাই আহিছিলোঁ এণ্ড গোটেইখিনি কৰি কিনে ঘৰত ঘূৰি যাই আছোঁ আৰু বৰ্তমান টাইম হৈ আছে টাইম কিমান হৈছে বিকাশ দা 5টা বাজিবলৈ 5 মিনিট আছে 4:55 হৈছে ৰাতি হ'ব হৈছে তো এতিয়া আহোঁতে আহিছিলোঁ তেজপুৰ হৈ কিনে কাম বন গোটেইখিনি খতম চাহ বাগান চালোঁ অলপমান এক্সপ্ল'ৰ কৰিলোঁ নজনা কথা কিছুমান জানিবলৈ চেষ্টা কৰিছোঁ লগতে আপোনালোকৰ আগত দাঙি ধৰিবলৈ জনাবলৈ চেষ্টা কৰিছোঁ এতিয়া গৈ আছোঁ নগাঁও হৈ তেজপুৰ হৈ কিনে নগাঁও হৈ কিনে ঘৰত গৈ আছোঁ তেজপুৰ হৈ নগাঁও হৈ কিনে ঘৰত গৈ আছোঁ মানে ইফালে আহি কিনে সিফালে যাম পূৰা এক পাক মাৰি দিছোঁ আৰু তো ধামাকা ব্লগ আহি আছে ছাবস্ক্ৰাইব কৰিব চেনেলটো আজি ল'ব যিখিনিয়ে মই এটা বেলেগ ভিডিঅ'ত তো আজি ল'ব যিখিনিয়ে কেনেকুৱা পালে চাই কিনে জনাব তো টিল ডান বাই বাই টাটা লগ পাই আছোঁ